অবৈধ বাংলাদেশী খেলিবলৈ আকৌ বিজেপি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই উভতি ধৰিছে কংগ্ৰেছে। বিগত 10 বছৰে বিজেপি চৰকাৰে বিদেশী নেখেদি কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। প্ৰতিবাৰেই নিৰ্বাচনী জুমলাৰে অসমৰ ৰাইজক ঠগাই আহিছে বুলি কংগ্ৰেছৰ আক্ৰমণ। অসমৰ ৰাইজক প্ৰতাৰণা কৰা বন্ধ কৰক বুলি সমালোচনা বিজেপি চৰকাৰৰ নেতৃবৰ্গ। হেতু তেওঁলোকৰ যোৱা 10 বছৰ বিফলতাৰ প্ৰমাণ। যদি 10 বছৰ ডাবল ইঞ্জিন চৰকাৰ থকা সত্ত্বেও 10 বছৰ যদি কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই, তেতিয়া আগন্তুক দিনতো যে সম্পূৰ্ণ কৰিব পাৰে তাৰ কোনো আশা নাই। তেওঁলোকৰ নিজৰ বিফলতাৰ প্ৰমাণ। অমিত শ্বাহৰ কথাবিলাক যদি ৰাইজে শুনিছে, এই যোৱাবাৰ যেনেকৈ কৈছিলে প্ৰধানমন্ত্ৰীয়ে প্ৰথম কৈছিলে 16 মে'ত টালি টোপোলা বান্ধি বিদেশী যাব লাগিব। এতিয়া ডিব্ৰুগড়ত আহি পেলাই কৈছে তৃতীয়বাৰ দিলে পূৰা বিদেশী তেওঁ খেদিব। অসমৰ মানুহক যে ইমান বুৰ্বক বুলি ভাবিছে সেইটোহে আছে চবতছে ডাঙৰ তেওঁলোকৰ ধৃষ্টতা বুলি ভাবিছোঁ। টেঙাম বাৰে বাৰে বিকিব নোৱাৰে নহয়। তেওঁ আহি পেলাই প্ৰথম অকল বিদেশী খেদা কথাটোৱে কৈছেনে, আকৌ 15টাকৈ পুখুৰী খান্দি বানপানী নিয়ন্ত্ৰণৰ কথা কৈছে। এই ইয়াৰ আগত যে তেওঁ কৈছিলে 21ত যে বানপানী নাইকিয়া কৰিবৰ কাৰণে পুখুৰীবিলাক খান্দিব, সেই পুখুৰীবিলাক ক'ত? তেওঁ 15 লাখকৈ টকা যে একাউণ্টত সোমাব বুলি কৈছিলে, সেইটোতো এটা নিৰ্বাচনী জুমলা বুলি NDTVত তেওঁ কৈছিলে। গতিকে নিৰ্বাচনী জুমলা কৰিবলৈ বাৰে বাৰে তেওঁলোকে যে ইয়াত আহিছে, অসমৰ মানুহক যে ইমান বুৰ্বক বুলি ভাবিছে সেইটোহে আছে চবতছে ডাঙৰ তেওঁলোকৰ ধৃষ্টতা বুলি ভাবিছোঁ।